আজি অসম চৰকাৰৰ দ্বাৰা নিযুত মইনা আঁচনি ফৰ্ম ডিষ্ট্ৰিবিউশ্যন কাৰ্যসূচী যিটো আমাৰ চেণ্ট্ৰেলি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিব আৰু ভাৰ্চুৱেলি আমি গোটেইখিনিয়ে বেলেগ বেলেগ ইনষ্টিটিউশ্যনবিলাকত আমি বেলেগ বেলেগ আমাৰ সকলোখিনি মন্ত্ৰী বিধায়কসকল থাকিব আৰু ময়ো দায়িত্ব মোৰ ডিব্ৰুগড় কানৈ কলেজত পৰিছে আৰু মই সেই হিচাপত ইয়াত আছোঁ। আজি আপুনি দেখিছে যে ইমানসকল ছাত্ৰী আছে, যিসকল ছাত্ৰীক আজি আমাৰ এই আঁচনিৰ দ্বাৰা অন্তৰ্ভুক্ত হৈছে তেখেতসকলৰ মনত যথেষ্ট উৎসাহিত আছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইমান কিকেন কৰ্ণাৰ মাৰি গোটেই কথাটো চিন্তা কৰিছে যাতে আমি 10 মাহৰ কাৰণে যোৱাৰ বছৰ আমি যিটো দিছিলোঁ সেই আঁচনি আমি বিভিন্ন পৰ্যায়ত BA পঢ়ি থকা ল'ৰা ছোৱালীক, হায়াৰ ছেকেণ্ডেৰী পঢ়ি থকা ল'ৰা ছোৱালীক, ডিগ্ৰী কলেজত পঢ়া ল'ৰা ছোৱালীক আমি এই আঁচনিৰ দ্বাৰা অন্তৰ্ভুক্ত কৰিম। এই আঁচনিৰ মূল উদ্দেশ্যটো হ'ল ড্ৰপ আউট যাতে নহয় সেই কথাটোত আমি বেছি গুৰুত্ব দি আছোঁ, যাতে তেওঁলোকে পইচাৰ অভাৱত তেওঁলোকে কলেজলৈ অহা যি বাছ ভাড়া ইত্যাদি বা দুপৰীয়া টিফিন খোৱাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটোৰ কাৰণে 10 মাহৰ কাৰণে এই আঁচনিৰ দ্বাৰা অন্তৰ্ভুক্ত কৰা হৈছে। যিহেতু 2 মাহ কলেজ বন্ধ থাকে, তাৰ পাছতে তেওঁলোকক আমি 1000 টকা, তাৰপৰা ডিগ্ৰীখিনি 1250 টকা আৰু কলেজত যিখিনি ইউনিভাৰ্চিটিত যিখিনি পঢ়িব তেওঁলোকক আমি মাহেকত 2500, বছৰেকত 25,000 টকা দিয়াৰ ব্যৱস্থা কৰিছোঁ। যিটো খালি তেওঁলোকৰ ক্ৰাইটেৰিয়াটো অলপ বেলেগ, তেওঁলোকৰ বিয়া হোৱা মহিলাসকলো এইটো পাছত অন্তৰ্ভুক্তি হ'ব ইউনিভাৰ্চিটিত পঢ়ি থকা, কাৰণ সেই সময়ত উপযুক্ত বয়স হয়। এই যে ড্ৰপ আউট যিখিনি হয় আৰু কি হয় কথাটো যে বাল্য বিবাহ হোৱাটো বন্ধ কৰাটো ইয়াৰ মূল উদ্দেশ্য, যাতে ল'ৰা ছোৱালীবিলাক কলেজলৈ অহা যোৱা কৰে। কলেজলৈ অহা যোৱা নকৰি বন্ধ কৰি ঘৰতে থাকিলে তেতিয়া কি হয়, বাপেক মাকৰ এটা প্ৰৱণতা আহে যে ছোৱালীজনীক বিয়া দি দিওঁ, তেতিয়া 16, 17, 18, 19 এনেকুৱা বছৰত বিয়া দি দিয়াৰ এটা প্ৰৱণতা হয়। সেই ইত্যাদি গোটেইখিনি দূৰ কৰিবৰ কাৰণে আজি আমাৰ এই আঁচনিৰ প্ৰপত্ৰ বিতৰণৰ ব্যৱস্থাটো সমগ্ৰ অসমত একেলগে কৰাৰ ব্যৱস্থা কৰিছে। আমি মাননীয় মুখ্যমন্ত্ৰীয়ে গুৱাহাটী ইউনিভাৰ্চিটিত কৰিছে, তেখেতৰ এতিয়া আমি চাই আছোঁ আৰু কিছু সময়ৰ পাছতে আমি ডিব্ৰুগড়ত যিখিনি হয় আমি ডিব্ৰুগড়ত প্ৰপত্ৰ বিতৰণ কৰিম। নমস্কাৰ, মোৰ নাম ঋষিকা বকল আৰু মই তৃতীয় ষাণ্মাসিকৰ ছাত্ৰী হয় ভূগোল বিভাগৰ, আৰু মই নিযুত মইনা আঁচনিটো প্ৰায় যোৱা বছৰ অক্টোবৰৰ পৰা পাই আহিছোঁ আৰু এই আঁচনিৰ পৰা মোৰ খুবেই সহায় হৈছে কিতাপ কিনিবলৈ বা ভাড়াত সেনেকুৱাবিলাকত, আৰু কিছুমান যিহেতু মই PGত থাকোঁ তাৰ কিছুমান অন্যান্য খৰচা থাকে, সেইবিলাকৰ কাৰণে মোৰ খুবেই সহায় হ'ল। সেইকাৰণে 1250 টকাকৈ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম লিজা হাজৰিকা, মই তৃতীয় ষাণ্মাসিকৰ ভূগোল বিভাগৰ এগৰাকী ছাত্ৰী আৰু মই নিযুত মইনা প্ৰায় যোৱা বছৰ অক্টোবৰৰ পৰা মই পাই আছোঁ আৰু মোৰ নিযুত মইনা আঁচনিৰ পৰা মোৰ পঢ়া শুনাৰ লগতে বহুতো আৰু কিতাপ পত্ৰ কিনিবলৈ মোৰ সহায় হৈছে আৰু এইটোৰে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰীক মই ধন্যবাদ জনাব বিচাৰিছোঁ যে এনেকুৱা এটা ভাল ইনিচিয়েটিভ লোৱাৰ বাবে।